নমস্কাৰ বিএমচি নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই লক্ষীমণি এই মুহূৰ্তত দিব লৈছো আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ নগাঁৱৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অভাৰব্ৰিজত নগাঁৱৰ আৰক্ষী অধীক্ষকগৰাকীৰ ছবি অংকন কৰিলে নৱপ্ৰজন্মৰ দুই যুৱক এগৰাকী যুৱতীয়ে সাম্প্ৰতিক সময়ত নতুন প্ৰজন্মই উদ্ভাৱনী চিন্তা কৰিছে আৰু নিজক প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিছে তেনে এক পৰিৱেশ দেখা পোৱা গ'ল নগাঁও জিলাৰ যি ৩৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে আৰু সেই ৰাষ্ট্ৰীয় ঘাইপথৰ যি ননৈ যি ৱাল আছে এখন বাদল গাঁৱৰ সেই বাদল গাঁৱৰ ৱালত তিনিজন নতুন প্ৰজন্মৰ উদীয়মান যুৱক যুৱতীয়ে আঁকিবলৈ সক্ষম হৈছে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক আৰু ডিম্পু বৰুৱাক আমি তেওঁলোকৰ লগত পোনপটীয়াকৈ কথা পতাৰ আগতে আমি কেমেৰা সহযোগী ৰঞ্জিতক সমগ্ৰ পৰিৱেশ দেখুৱাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ যে ইয়াত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি বাদল গাঁও উৰণীয়া সেতু আছে সেই উৰণীয়া সেতুতে অংকন কৰিছে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আৰু ডিম্পু বৰুৱাক ইউটিউবাৰ অসমৰ শ্ৰেষ্ঠ ইউটিউবাৰ ডিম্পু বৰুৱাক অংকন কৰিছে আমি তেখেতসকলৰ লগত পোনপটীয়াকৈ কথা পাতিম তোমালোকে এনেকুৱা চিন্তা কিয় আহিল মনলৈ আৰু কিয় ভাবিলা তেনেকৈ তোমালোকে আকাৰ কথাটো হয় মানে আগতে আমি সৰুৰ পৰা ছবিৰ লগত জড়িত বা আমি বুলিয়েই নহয় সৰু ছবিৰ লগত জড়িত যেতিয়া মানে মই এবাৰ প্ৰথম যেতিয়া নগাঁও কলেজত গ'লোঁ নগাঁও কলেজত গৈ পেলাই মই দাদা আৰু বাক লগ পালোঁ আমি তেতিয়া মানে আমি গম পালোঁ যে তেওঁলোকো ছবি আঁকে ময়ো ছবি আঁকো এতিয়া আমি কথাবোৰ আলোচনা কৰোঁতে আমি ভাবিলোঁ যে আমি এনেকৈ সৰুতে আঁকি থাকোঁ বা এনেকৈ বহীত আঁকো কাগজত আঁকো এইবিলাক আমি কিবা এটা অকণ ডাঙৰকৈ কিবা এটা আঁকাৰ মানে আমি পৰিকল্পনা কৰিলোঁ তিনিওজনে ভাবি কৰি হ'লেও আমি এনেকুৱা এখন ঠাই লওঁ য'ত আমি মানে আমাৰ যি আঁকিবলৈ মন যায় তাতে আমি আঁকিব পাৰিম তেতিয়া আমি তিনিওজনে চাই ননৈ বাদল গাঁও অভাৰব্ৰিজ তাতে আমি এখন চিলেক্ট কৰিলোঁ যে আমি ইয়াতে আমি আঁকো প্ৰথম হিচাপে আমি প্ৰথমতে আমি আমাৰ শ্ৰেষ্ঠ আমাৰ অসমীয়া ইউটিউবাৰ ডিম্পু দা আঁকিলোঁ আঁকিবলৈ আমাৰ মনটো আগবাঢ়িল যে আমি আৰু আঁকিবলৈ মন গৈছে তেতিয়া আমাৰ ভাল লাগিল তাৰপিছতে ভাবিলোঁ এবাৰ আমাৰ সকলোৰে আদৰ্শ আমাৰ নগাঁৱৰ SP ছাৰ আনন্দ মিশ্ৰ ছাৰক আমি আঁকিবলৈ ভাবিলোঁ আৰু সেই ছেকেণ্ড হিচাপে আমি আনন্দ মিশ্ৰ ছাৰক আমি আঁকিলোঁ তেনেকৈ আঁকি আছোঁ আৰু কিমান দূৰ আগবাঢ়িব পাৰোঁ ইয়াৰ লগত অনাগত সময়ত তোমালোকে অসমৰ যি ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাকে আদি কৰি যিবিলাক স্বনামধন্য শিল্পী আছে তেখেতসকলৰ আঁকা কিবা পৰিকল্পনা কৰিছা নেকি হয় ভাবিছোঁ ৰিচেণ্টলি আকৌ ভাবি আছোঁ আমাৰ ফৰেষ্টমেন যাদৱ পায়েং তাৰপিছত আমাৰ নতুনকৈ ফিল্মফেয়াৰ পোৱা নীলোৎপল বৰা ডাঙৰীয়া তাৰপিছত আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়া চবৰে আমি ভাবি থৈছোঁ আঁকিম বুলি কিয়কি তেওঁলোক আমাৰ অসমৰ এটা ৰত্ন বুলিয়ে ক'ব পাৰোঁ তো তেওঁলোকে যিখিনি আমাৰ কাৰণে কৰিছে তো তেওঁলোকক কিবা এটা সৰু জেষ্টাৰ দিব পাৰিলে আমাৰ নিজৰ কাৰণে ভাল যিহেতু এতিয়া আনন্দ ছাৰ ড্ৰাগছৰ কাৰণে বহুত কিবা কিবি কৰিলে আমাৰ কাৰণে তো সৰু আমি জেষ্টাৰ এটা দিব পাৰিছোঁ সেইটো কাৰণে আমি আনন্দ ছাৰকো আঁকিলোঁ তো অনাগত দিনত আমি বাকী তেওঁলোককো আঁকিম ভাবি থৈছোঁ প্ৰস্তুতি লৈ থৈছোঁ তো চাওঁ কিমানখিনি আগবাঢ়িব পাৰোঁ ড্ৰাগছে বৰ্তমান সমাজ ব্যৱস্থা নতুন প্ৰজন্মৰ একাংশৰ মাজত ৰক্তবীজৰ দৰে কাম কৰিছে গতিকে এই সময়ত তোমালোকে এখন অভাৰব্ৰিজৰ ৱালত আনন্দ মিশ্ৰক অংকন কৰিছা ডিম্পু বৰুৱাক অংকন কৰিছা নতুন প্ৰজন্মক কি মেছেজ দিব বিচৰা প্ৰকৃতাৰ্থত ড্ৰাগছ সেৱন কৰাৰ পৰা দূৰত থাকিবলৈ ক'বলৈ বিচাৰিম আৰু আনন্দ মিশ্ৰ ছাৰে ড্ৰাগছেই নহয় হেলমেটৰ ক্ষেত্ৰতো বহুতখিনি কৰিছে যিহেতু আমি সকলো জ্ঞাত যে হেলমেট পৰিধান নকৰাৰ কাৰণে কিমানখিনি দুৰ্ঘটনাৰ সন্মুখীন হ'ব লাগে তাৰপিছত তেওঁ এই এটা ষ্টেপে যে মানে সকলোকে হেলমেট পৰিধান কৰিবলৈ বাধ্যতামূলক কৰি দিছে সেই হেৰিটো আমি মানে চবেই মানে বহুত ভাল পাইছোঁ হয় নতুন প্ৰজন্মই এনেধৰণৰ গঠনমূলক কাম কাজত আগবাঢ়ি যাওক যি ড্ৰাগছৰ দৰে ৰক্তবীজে নতুন প্ৰজন্মৰ একাংশৰ মাজত চানি ধৰিছে সেই সময়তে তিনিজন যুৱক যুৱতীয়ে মিলি পেলাই ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি অভাৰব্ৰিজৰ ৱালত আনন্দ মিশ্ৰকে আদি কৰি ডিম্পু বৰুৱাক লৈ যি আদৰ্শ অসমৰ যিসমূহ আদৰ্শ তেখেতসকলক প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছে অনাগত দিনতো এনেদৰেই তেওঁলোক আগবাঢ়ি যাওক আমি আমাৰ এই বাতৰিৰ জৰিয়তে যোগাত্মক চিন্তা আগবঢ়ালোঁ নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নিচা সেৱন কৰি গাড়ী চলোৱা লোকৰ বিৰুদ্ধে ল'লে এক অভিযান নগাঁৱত ২৪ তাৰিখৰ নিশা আৰক্ষী অধীক্ষকৰ তৎপৰতাত নিচা সেৱন কৰি গাড়ী চলোৱা লোকৰ বিৰুদ্ধে অভিযান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুৰ্ঘটনা ৰোধৰ বাবে লোৱা কৰ্ম আঁচনিৰ ফলস্বৰূপেই নগাঁৱৰ আৰক্ষী অধীক্ষকৰ এই কৰ্মসূচী নগাঁও জিলাৰ অন্তৰ্গত প্ৰতিখন থানাত ৩১ ডিচেম্বৰ ১ জানুৱাৰী পৰ্যন্ত এইসমূহ পৰীক্ষা চলোৱা হ'ব বুলিও নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ছাৰৰ যিটো নিৰ্দেশ আছে কি ৩১ তাৰিখ আৰু ১ জানুৱাৰী
একটাও আমাৰ এক্সিডেণ্টৰ কাৰণে ডেথ হ'ব নালাগে, যিটো প্ৰত্যেক বছৰ সেইটো আনফৰ্চুনেটলি এটা হয়। তো সেই সন্দৰ্ভত আমি এটা মুহিম ষ্টাৰ্ট হৈছে ড্ৰাংক এণ্ড ড্ৰাইভিঙৰ এগেইনষ্টত, কি যোনে মানুহ দাৰু খায় আৰু গাড়ী চলায়, তো সেইটোৰ এগেইনষ্টত হৈছে, যিমান স্পেচিয়েলি হাইৱেজৰ ওপৰত, কিয়কি সেইটো একটা মেজৰ ৰিজন হৈ যায় আমি প্ৰত্যেক বছৰ যি কাৰণে ডেথ হয়। আৰু এটা আছে যিটো স্পীডিঙৰ ৰিজন হয়, কি বেছি হাই স্পীডত গাড়ী চলোৱা। সেইকাৰণে আমি নগাঁও জিলাতো সেইটো এই সন্দৰ্ভত ষ্টাৰ্ট কৰিছোঁ। ৰাইট ফ্ৰম আমাৰ ঠেকৰাগুৰি লৈ বাগুৰি তাক যিমান পূৰা আমাৰ এণ্ড টু এণ্ড জিলাৰ পূৰা চেকিং থাকিব, এইটো প্ৰত্যেক থানা লেভেলত চেকিং হ'ব। প্লাছ স্পীড লিমিটটো আমি মেইনটেইন ৰখাৰ চেষ্টা কৰি আছোঁ, মানুহ 40-50 বেছি স্পীডত নাযায় লাগে। আৰু প্লাছ যি গাড়ী যাব, এইটো প্ৰাইভেট গাড়ী হওক, পাব্লিক গাড়ী হওক, বাছ হওক, ট্ৰাক হওক, চৰকাৰী গাড়ী হওক, পুলিচৰ গাড়ী হওক, আমি সকলো কৰি আছোঁ, এইটো চেকিং কৰি আছোঁ, চ' ডেট কি কোনো টাইপৰ কোনো মদ খাই গাড়ী চলাব নালাগে। প্লাছ ইয়া আমাৰ হাইৱেৰ ওচৰত যিমান এই হোটেল আছে, ৰেষ্টুৰেণ্ট আছে, এই ধাবা আছে, সেইটো আমি কণ্টিনিউৱাছ চেকিং চলাম, কি কোনো জেগাত সেইটো নহ'ব লাগে কি তাত মদ বিক্ৰী কৰা হৈছে বা তাত খানাৰ নামত মানুহ মদ খাই লৈ আকৌ গাড়ী চলাই হাইৱেত উঠিছে। তো সেইটোৰ কাৰণে আমি এই যে অপাৰেশ্যনটো ষ্টাৰ্ট হৈছে, এইটো কণ্টিনিউৱাছ চলি থাকিব। নেক্সট এক সপ্তাহ বহুত ষ্ট্ৰংলি এইটো আমি ইনফৰ্চ কৰিম। যদি কোনো মানুহ এনেকুৱা ধৰা যায় পূৰা ৰাতিৰ কাৰণে বা পূৰা টাইম যিমান টাইম নিচানা উতৰে আমাৰ লগত ৰাখি দিম। যদি ড্ৰাইভাৰ খাই আছে, স্পেচিয়েলি যদি ড্ৰাইভাৰ প্ৰাইভেট গাড়ীত যদি ড্ৰাইভাৰ খাই আছে মদ আৰু লগত মানুহ বহি আছে, তেতিয়া দুজনক আমাৰ লগত থাকিব লাগে। যি আমাৰ প্ৰচিডিউৰ্ছ আছে সেইটো 10,000 টকা ফাইনো হ'ব, 6 মাহ কাৰাবাস হ'ব পাৰে, আৰু যিটো লাইচেঞ্চ হ'ব সেইটো কেঞ্চেল হ'ব। প্লাছ এট দ্য ছেইম টাইম গাড়ীটো হেপী নিউ ইয়েৰ তলক আমাৰ লগত হেপী নিউ ইয়েৰ হ'ব গাড়ীৰ, আমি ৰাখি দিম। সেইটো হ'ল। থেংক ইউ। নগাঁৱৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰঞ্জিতৰ সহযোগত নিৰঞ্জন শইকীয়াৰ ৰিপৰ্ট, BMC নিউজ। নগাঁৱৰ ননৈ বাদল গাঁৱত নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। নগাঁৱৰ ননৈ বাদল গাঁৱত নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। শিশুৰ পৰা বৃদ্ধলৈকে সকলোকে ভগালে চকলেট। ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাদল গাঁৱৰ উৰণীয়া সেতুৰ পকীবেৰত তামান্না, ঋতুৰাজ আৰু কংকনে আৰক্ষী অধীক্ষকজনৰ ফটো অংকন কৰিছিল। সেই ফটো চাবৰ বাবেই আৰক্ষী অধীক্ষকগৰাকী সেই স্থানত উপস্থিত হয়গৈ। আৰক্ষী বিষয়াজন নৱপ্ৰজন্মৰ আদৰ্শ হোৱাৰ বাবে আনন্দও প্ৰকাশ কৰে। উঠি অহা প্ৰজন্মই গঠনমূলক কামেৰে নিজক প্ৰতিষ্ঠা কৰক, তাকো কামনা কৰিলে বিষয়াগৰাকীয়ে। নতুন প্ৰজন্মৰ কাৰণে আনন্দ মিশ্ৰ আদৰ্শ হৈছে, কেনেকুৱা লাগে? এইটো ডেফিনেটলি একটা পাৰ্চনেলি ভাল লাগে ডেফিনেটলি, আৰু এটা চেন্স অফ ৰেছপনচিবিলিটি বহুত আহি যায় আমাৰ ওপৰত, কি যদি কোনো মানুহ আমাৰ ফালে চাই আছে আৰু ইনস্পিৰেশ্যন বা যিকোনো দেখি আছে আমি কি কৰি আছোঁ, কি কৰা নাই, তেতিয়া মোৰ কণ্ডাক্টটো কেনেকুৱা হ'ব লাগে, মোৰ কামটো কেনেকুৱা হ'ব লাগে, এইটো এটা ডাঙৰ ৰেছপনচিবিলিটি হয়। তো ডেফিনেটলি এইটো কৰি আমাক আৰু ৰেছপনচিবিলিটি দি দিছে কি চ' ডেট আই এম অলৱেজ এট মাই বেষ্ট, আৰু কেনেকুৱা আমি তাক পজিটিভ ইনস্পিৰেশ্যন দিব পাৰোঁ, পজিটিভ মটিভেশ্যন দিব পাৰোঁ, টাইমত ছাপৰ্ট দিব পাৰোঁ। তো সেইকাৰণে মোকো প্ৰেৰণা দিয়ে থাকে। সমাজৰ পৰা ড্ৰাগছৰ দৰে ৰক্তবীজক আঁতৰ কৰাৰ কাৰণে আদৰ্শ হৈছে নেকি? নাজানো আমি, এইটোতো একটা পাৰ্ট অফ আ জব আই বিলিভ। এই ড্ৰাগছৰ যে লৰাইটো এটা পাৰ্ট অফ মাই জব, বাট আৰু বহুতমান বস্তু হ'ব আই বিলিভ, খালি ড্ৰাগছটো নহ'ব, আৰু বহুতমান বস্তু হ'ব। বাট ডেফিনেটলি ড্ৰাগছৰ আগেইনষ্ট যি লৰাইটো আছে সেইটো এটা নিশ্চয় এটা ডাঙৰ ভূমিকা পালন কৰি আছে। ঋতুৰাজ, কংকন, তামান্না কামটোৱে কেনেকুৱা লাগে? ধুনীয়া, খুব ভাল। ইনফেক্ট আমি এইটো কৈ আছিলোঁ কি কামটোতো যি আছে ইমান ডেফিনেটলি ধুনীয়া আছে, তাৰ পিছত যি মৰম আছে সেইটো লৈ আই ৱাজ আস্কিং কি কোন বোলা বনানে, কিয় কিয়া তুম লোক, তো দিছ ইজ এইটো যে মৰম আছে যিটো, তো সেইকাৰণে মোক ক'লে, তো আই থট কি বিকজ ডেফিনেটলি এটা পজিটিভ ফিলিং লৈ এইটো কৰিছে, তো আমি ফিলিঙক চালাম কৰোঁ। এই যে মটিভেশ্যন লৈ এইটো কৰিছে, আই এম চিয়'ৰ কি আই এম এবল টু ইনফ্লুৱেঞ্চ দেম পজিটিভলি, এণ্ড আই এম চিয়'ৰ কি দে উইল ডু মাছ বেটাৰ ইন লাইফ। তো সেইকাৰণে আমিও আজি আহিলোঁ ইয়াত কি জাষ্ট টু টেল দেম থেংক ইউ। প্ৰথমটো থেংক ইউ ফৰ গিভিং মি দিছ অনাৰ, আৰু দ্বিতীয় কি লাইক এনেকুৱা আপুনি ভালকৈ আৰু লাইফক যিটো পজিটিভ মটিভেশ্যন লৈ আগবাঢ়ি যাওঁ, আৰু নিজৰ নিচিনা নিজৰ লগত যিমান বন্ধু বান্ধৱ আছে তাকো একটা পজিটিভ ৰাস্তাত লৈ গৈ বি ছাকচেছফুল পাৰ্চনেলি এণ্ড বি ইউজফুল টু দ্য ছ'চাইটি। নগাঁৱৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰঞ্জিতৰ সহযোগত নিৰঞ্জন শইকীয়াৰ ৰিপৰ্ট, BMC নিউজ।
অটল বিহাৰীৰ নীতি আদৰ্শক সাৰোগত কৰিয়েই তেখেতৰ পবিত্ৰ জন্মদিনৰ দিনটোতে নগাঁৱৰ বিজেপি যুৱ মৰ্চাৰ বিশাল ৰেলী। অটল বিহাৰী বাজপেয়ীৰ ৯৭তম জন্মদিনৰ কাৰণে নগাঁৱৰ কৃষ্ণ আশ্ৰমৰ পৰা ৯৭খন মটৰ চাইকেলেৰে নগাঁৱৰ মাজমজিয়াইদি বিজেপিৰ যুৱ মৰ্চাই বাইক ৰেলী কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত অনুষ্ঠানটো উদ্বোধন কৰে নগাঁৱৰ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। অটল বিহাৰীৰ নীতি আদৰ্শক সাৰোগত কৰি যুৱ মৰ্চাৰ কাৰ্যকৰ্তাক আগবাঢ়ি যাবলৈ জনপ্ৰতিনিধিগৰাকীয়ে সকলোকে উপদেশ প্ৰদান কৰে। অটল বিহাৰী বাজপেয়ীদেৱৰ আজি ৫৭তম জন্মদিৱস আৰু এই জন্মদিৱসক সংগতি ৰাখি আজি নগাঁৱতো আজি ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা কেইবাটাও কাৰ্যসূচী লোৱা হৈছিলে। প্ৰতিটো মণ্ডলতে আজি সুশাসন দিৱস আজি উদযাপন কৰা হৈছে। আজি ভাৰতীয় জনতা পাৰ্টীৰ নগাঁৱৰ যুৱ মৰ্চাৰ ফালৰ পৰাও এটি আমাৰ বাইক ৰেলী অকল নগাঁৱতে নহয় সমগ্ৰ ভাৰতবৰ্ষতে উদযাপন কৰিছে। যে বাজপেয়ীদেৱ এনেকুৱা এজন ব্যক্তি আছিলে যে সকলোৱে গম পাওঁ যে তেখেতে যি সুশাসন প্ৰৱৰ্তন কৰিছিলে আৰু বিশেষকৈ তেখেতৰ দিনতেই ভাৰতবৰ্ষখন নতুন ৰূপত তেওঁ ৰূপদান দিছিলে। আমি যদি চাওঁ যে সেই সময়ত যিধৰণে হাইৱেৰ পৰা আৰম্ভ কৰি পেলাই ভাৰতবৰ্ষখন আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰত তেখেতে কাম কৰি গৈছিলে আৰু এনে এজন ব্যক্তিয়ে প্ৰতিটো ক্ষণতে কেৱল এখন সুশাসনৰ কথা চিন্তা কৰিছিলে আৰু তেখেতৰ আদৰ্শলৈ বৰ্তমান আজি আমি যি ভাৰতীয় জনতা পাৰ্টী আমি অসমৰ লগতে আমি দেশৰ যিধৰণে কাৰ্যভাৰ চলাই গৈছোঁ আৰু আমিও তেখেতৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ আমি কাম কৰি যাব বিচাৰিছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে এজন মহান ব্যক্তিক আমি তেওঁক স্মৰণ কৰিছোঁ, তেখেতক আমি শ্ৰদ্ধা জনাইছোঁ আৰু সেই হিচাপত আজি আমি নগাঁৱতো আমি চৰকাৰী আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰ অঞ্চলত প্ৰায় ৮টাকৈ ঘৰ আজি আমি সাজি উলিয়াই পেলাই আমি তেওঁৰ যি হিতাধিকাৰীক আমি অৰ্পণ কৰিব লাগিছোঁ। গতিকে আজি সুশাসন দিৱসটো আমি নগাঁৱৰ ভাৰতীয় জনতা পাৰ্টীয়ে খুব সুন্দৰকৈ উদযাপন কৰিব বিচাৰিছোঁ। নগাঁৱৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰঞ্জিতৰ সহযোগত নিৰঞ্জন শইকীয়াৰ ৰিপৰ্ট BMC নিউজ। আজি পবিত্ৰ বৰদিন। সমগ্ৰ বিশ্বই উলহ মালহেৰে পালন কৰিলে পবিত্ৰ বৰদিন। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰিৱেশ লৈ আমাৰ এক বিশেষ প্ৰতিবেদন চাওঁ আহক। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তামোলপুৰ পাতকিজুলিতো উলহ মালহেৰে উদযাপন কৰা হয় বৰদিন। এই উদ্দেশ্যেৰে তামোলপুৰৰ পাতকিজুলি চাৰ্চত সন্ধিয়াৰে পৰা বৃহত্তৰ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ খ্ৰীষ্টান ধৰ্মী লোকসকল উপস্থিত হোৱা দেখা পোৱা গৈছে। দুপৰ নিশালৈকে গীত নৃত্যৰে মুখৰিত হৈ পৰা পাতকিজুলি চাৰ্চত কেইবাগৰাকী চাৰ্চৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। কৰোনা মহামাৰীৰ পৰা পৰিত্ৰাণ বিচৰাৰ লগতে বিশ্ব শান্তিৰ উদ্দেশ্যেৰে ভগৱান যীশুৰ ওচৰত প্ৰাৰ্থনা জনোৱা বুলি মন্তব্য কৰে। শুকুৰবাৰে নিশা বিভিন্ন কাৰ্যসূচীৰ অন্তত শনিবাৰে পুৱাৰে পৰা ভালেকেইটি কাৰ্যসূচী ৰূপায়ণ কৰা হয় বুলি জানিবলৈ দিয়ে পাতকিজুলি চাৰ্চৰ বিষয়ববীয়াসকলে। নিশ্চয় আজিৰ দিনটো বৰ আনন্দৰ দিন, বিশেষকৈ আমি খ্ৰীষ্ট ধৰ্মাৱলম্বীসকলৰ কাৰণে, কাৰণ যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰে আমাক এই সংসাৰৰ পাপৰ পৰা উদ্ধাৰ কৰিবলৈ এই সংসাৰক পঠিয়াইছিলে। যিবিলাকে যীশুখ্ৰীষ্টক বিশ্বাস কৰিব তেওঁলোকে অনন্ত জীৱন লাভ কৰিব। ইয়াকে আমি খ্ৰীষ্টীয় ধৰ্মাৱলম্বীসকলে বিশ্বাস কৰোঁ আৰু সেইকাৰণে আজিৰ দিনটো যীশুখ্ৰীষ্টৰ জন্মদিন, ইয়াক আমি বৰদিন হিচাপে পালন কৰি আহিছোঁ আৰু পালন কৰি গৈ থকা হ'ব। গতিকে এই বৰদিন পালনৰ মাজেদি আমিও আমাৰ এই গীৰ্জাৰ পৰা যিটো সংসাৰৰ আমাৰ শান্তি লাগে, গতিকে এই আমিও শান্তিৰ যিটো কাম, শান্তিৰ যিটো অভিযান, এই অভিযানত আমিও যাতে কিছু বৰঙণি বা অৱদান দিব পাৰোঁ, এই আমাৰ প্ৰচেষ্টা। ইয়াৰ সমান্তৰালকৈ শিৱসাগৰতো একেই পৰিৱেশ বৰদিনৰ। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো পুৰণি বাপিষ্ঠ মণ্ডলী শিৱসাগৰ কেন্দ্ৰীয় বাপিষ্ঠ মণ্ডলীত পালন কৰা হৈছে পবিত্ৰ বৰদিন।
পুৱাৰ পৰা প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰাৰ্থনা বন্দনাৰে মুখৰিত হৈ পৰিছে শিৱসাগৰ কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলী। পুৱাৰ পৰা বিভিন্ন ধৰ্মীয় লোকসকলৰ উপস্থিতিতেই জীপাল হৈছে গীৰ্জাঘৰৰ পৰিৱেশ। হাতে হাতে মমবাতি লৈ প্ৰভু যীশুৰ খ্ৰীষ্টৰ চৰণত প্ৰাৰ্থনা জনাইছে লোকসকলে। আজি এক পবিত্ৰ দিন, প্ৰভু যীশুখ্ৰীষ্টৰ জন্মদিন, আৰু আমি শিৱসাগৰ কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলী এই দিন উদযাপন কৰিছোঁ। আমি যোৱা 2টা বছৰে এই দিন যদিও অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিব পাৰিছিলোঁ। আজি আমি ঈশ্বৰক ধন্যবাদ দিওঁ যে আজি এক বহল ভিত্তিত আমি চৰকাৰে বান্ধি নিয়া এটা নিয়ম নীতিৰ মাজেৰে আমি এই প্ৰভু যীশুৰ জন্মদিন পালন কৰিবলৈ পাৰিছোঁ। আৰু ইয়াতে থকা সকলোকে মই এইখিনি সময়ত প্ৰভু যীশুখ্ৰীষ্টৰ জন্মদিনৰ শুভেচ্ছা জনাইছোঁ। অন্য হাতেদি পবিত্ৰ বৰদিনৰ দিনটোতেই চামগুৰিত উপস্থিত চামগুৰি সমষ্টিৰ বিধায়ক তথা বিৰোধী দলৰ উপসভাপতি ৰকিবুল হুছেইন। বৰদল উদমাৰী ননৈকে ধৰি প্ৰায় 7টাকৈ গীৰ্জাত উপস্থিত থাকে জ্যেষ্ঠ নেতাগৰাকী। উপস্থিত থাকি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিধায়কজনে। আৰম্ভণিতে মই বৰদলৰ এই পবিত্ৰ স্থানৰ পৰা এই গীৰ্জাঘৰৰ পৰা আমাৰ সমষ্টিৰ সকলো লোককে বৰদিনৰ শুভেচ্ছা, হেপী খ্ৰীষ্টমাছ জ্ঞাপন কৰিছোঁ। ইয়াৰ সমান্তৰালকৈ শিৱসাগৰ জিলাৰ নাজিৰা মনাইটিং নগাগাঁৱতো দেখিবলৈ পোৱা গ'ল বৰদিনৰ উখল মাখল পৰিৱেশ। বৰদিন উপলক্ষে গাঁওবাসী ৰাইজে একত্ৰিত হৈ প্ৰাৰ্থনা গৃহটো আটক ধুনীয়াকৈ সজাই পৰাই তোলাৰ লগতে মনাইটিং নগাগাঁও বাপ্তিষ্ট চাৰ্চত সমজুৱা প্ৰাৰ্থনাৰ লগতে প্ৰভু যীশুৰ গুণানুকীৰ্তনেৰে গীত পৰিৱেশন কৰে। যীশুখ্ৰীষ্টৰ জন্মদিন হিচাপে তেওঁলোকে কেক কটা কাৰ্যসূচীও পালন কৰে। গাঁৱৰ সকলো লোক একত্ৰিত হোৱা আজিৰ এই কাৰ্যসূচীত খ্ৰীষ্টান ধৰ্মৰ কেইবাজনো গুৰিধৰোতাই বক্তৃতা প্ৰদান কৰে। প্ৰথমতে মনাইটিং মণ্ডলী হৈ সমগ্ৰ বিশ্ববাসীক বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বৰদিনে সকলো জাতিক, সকলো মানৱ জাতিক যেন মিলাপ্ৰীতি শান্তি স্থাপন কৰক, তাৰে আমি নেদেখাজনৰ ওচৰত আমি তাকে প্ৰাৰ্থনা জনাইছোঁ। তামোলপুৰৰ পৰা নিত্যানন্দ দাস, শিৱসাগৰৰ পৰা প্ৰশান্ত দাস, নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট BMC নিউজ। শিৱসাগৰৰ নামতিত অবৈধ লালিগুৰ জব্দ, নামতি আৰক্ষীয়ে জব্দ কৰে এই অবৈধ লালিগুৰখিনি। শিৱসাগৰৰ নামতিত অবৈধ লালিগুৰ জব্দ, নামতি আৰক্ষীয়ে জব্দ কৰে প্ৰায় 150 টিং অবৈধ লালিগুৰ। নামতি চাৰিআলি ধুদৰালিত নিশা তহলদাৰী দলে জব্দ কৰে বৃহৎ পৰিমাণৰ লালিগুৰ। AS03BC 9704 নম্বৰৰ বলেৰো পিকআপেৰে নাজিৰাৰ দিশে সৰবৰাহ কৰোঁতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে লালিগুৰ পশু খাদ্য হিচাপে ব্যৱসায়ীয়ে নিয়ে যদিও চুলাইমত প্ৰস্তুত কৰাত ব্যৱহাৰ কৰে। গাড়ীখনৰ পৰা নগদ 9,000 টকাও জব্দ কৰে আৰক্ষীয়ে। যোৱা ৰাতি মাননীয় DPO মহোদয়, মই আৰু থানাৰ ষ্টাফসহ যোৱাকালি ৰাতি নৈশ হলদাৰী কৰ্তব্য কৰি থকা এখন আমগুৰি ফালৰ পৰা এখন পিকআপ ভান তীব্ৰ বেগত অহাত ছিগনেল দিয়াত তেওঁ নাৰাখি ছিগনেলৰ ওচৰত ভায়লেশ্যন কৰি আগলৈ গৈ গাড়ীখন ষ্টপ কৰি তেওঁ পলাই যায় আৰু গাড়ীখনত থকা ব্যক্তি ৰঞ্জু দাসক আটক কৰা হয়। ইতিমধ্যে গাড়ীখনত চেক কৰা হয়। চেক কৰাখনত মানে সন্দেহযুক্ত লালিগুৰ 126 টিং অনুমান
পোৱা হৈছে। গাড়ীখন মানে আটক কৰি লৈ অনা হৈছে আৰু বস্তুবোৰ জব্দ কৰা হৈছে। গাড়ীখনত কিছু নগদ ধনো কিছু নগদ ধন আছে, এইখিনি সন্মুখতে মানে চিজ কৰা হৈছে। নাজিৰাৰ পৰা নয়নমণি ভাৰদ্বাজৰ ৰিপৰ্ট, BMC নিউজ। দৰিদ্ৰতাই কোঙা কৰা অভয়াপুৰীৰ এটা দুৰ্ভগীয়া পৰিয়াল। এই দুৰ্ভগীয়া পৰিয়ালটোৱে আজিলৈকে ঢুকি পোৱা নাই চৰকাৰৰ কোনো এখন উন্নয়নমূলক আঁচনিৰ সুবিধা। দৰিদ্ৰতাই কোঙা কৰা অভয়াপুৰীৰ এটা দুৰ্ভগীয়া পৰিয়াল। এখন পথাৰৰ মাজত এখন টিঙৰ চালিৰ তলত দুৰ্বিষহ জীৱন যাপন কৰিছে এই পৰিয়ালটোৱে। চৰকাৰৰ কোনো ধৰণৰ উন্নয়নমূলক আঁচনিয়ে আজিও ঢুকি পোৱা নাই এই পৰিয়ালটোক। চৰকাৰী আঁচনিৰ সুবিধাৰ পৰা কিয় বঞ্চিত হয় দৰিদ্ৰ তথা অসহায় লোকসকল? এই পৰিয়ালটোৰ দৃশ্যই মৰ্মাহত কৰিব আপোনালোকক। মোৰ নাম শ্ৰী প্ৰণৱ ৰায়, এই মোৰ ভাইটিৰ নাম দেৱৰাজ ৰায়, আৰু এইটো আমাৰ ঘৰ বাটাবাৰী একমখণ্ড। 6ত পঢ়োঁ, ভাইটি 4ত পঢ়ে। চৰকাৰৰ পৰা আমি কিছু বস্তুই পোৱা নাই। পাপাই হাজিৰা কাম কৰে, একদিন খাওঁ একদিন নাখাওঁ, এনেকৈ চলি আছোঁ। আমাৰ চৰকাৰৰ পৰা আমি কিছু সাহাৰ্য পোৱা নাই। আমাৰ 4 বছৰ হ'ল ঘৰটো পুৰা গৈছে, আৰু মোৰ মা নাই, মোৰ 7 বছৰ হ'ল, আৰু বৰষুণ আহিলে বহুত অসুবিধা হয়। ভাইটি আৰু মই পঢ়িব বিচাৰোঁ, আমাক অলপ চৰকাৰে চাওক, অলপ সাহাৰ্য কৰক, তাও আমি খুচি হ'ম। এটা ঘৰৰো লাগে, ঘৰ এটা দিলেও খুচি হ'ম। লেট্ৰিন বাথৰুম লাগে, লাইন লাগে। চৰকাৰৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমাৰ বৰষুণ আহিলে আমি চাঙৰ তলত থাকিব লাগে, টিং চিং উৰাই লৈ যায়। অসমৰ চুকে কোণে এনে আৰু বহু দৰিদ্ৰ পৰিয়াল আছে যি চৰকাৰী আঁচনিৰ সুবিধাসমূহ লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে। চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ দ্বাৰা উপকৃত হোৱাৰ পৰা প্ৰায় বঞ্চিত হয় দৰিদ্ৰ লোকসকল। অভয়াপুৰীটো দেখিবলৈ পোৱা গৈছে বিকশিত অসমৰ এখন অবিকশিত ছবি। কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে আৰ্থিকভাৱে পিছপৰা লোকসকলৰ উন্নয়নৰ বাবে বহু আঁচনি গ্ৰহণ কৰিছে, কিন্তু বহু ক্ষেত্ৰত এই আঁচনিসমূহে স্পৰ্শ নকৰে প্ৰকৃত লোকসকলক। অভয়াপুৰী কলবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বাটাবাৰী 1ম খণ্ডৰ পিতৃ বাবলু ৰায়ৰ 2টি কণমানি পুত্ৰ প্ৰণৱ ৰায় আৰু দেৱৰাজ ৰায়ৰ ঘৰৰ অৱস্থা BMC নিউজৰ জৰিয়তে পোহৰলৈ আহিছে। বৰষুণ দিলে ঘৰৰ ভিতৰখন পানীৰে উপচি পৰা জৰাজীৰ্ণ ঘৰটোত জীৱন নিৰ্বাহ কৰি অহা পৰিয়ালটোৰ বাবে বহু চেষ্টাৰ পাছতো প্ৰণৱ ৰায় আৰু দেৱৰাজ ৰায়ৰ পিতৃয়ে এটা চৰকাৰী বাসগৃহৰ ব্যৱস্থা কৰিব নোৱাৰিলে। সকলোৰে মনত প্ৰশ্ন হৈছে যে চৰকাৰী আঁচনিসমূহে এনে লোকসকলক স্পৰ্শ কৰিব নোৱাৰে কিয়? আমি চৰকাৰক আহ্বান জনাইছো যে সমাজৰ এনে স্তৰৰ লোকসকলক চৰকাৰী আঁচনিসমূহৰ জৰিয়তে সহায় কৰাৰ বাবে বিশেষ সুচল ব্যৱস্থা গ্ৰহণ কৰক। এইসকল লোক সহায় লাভৰ পৰা বঞ্চিত হৈ থকাটো সঁচাকৈ দুৰ্ভাগ্যজনক। এই ক্ষেত্ৰত চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষই বিশেষ পদক্ষেপ গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। এতিয়া মানে মই এনেকুৱা এটা ভাঙা পজা ঘৰত আছোঁ, তো এতিয়া মোৰ ল'ৰা দুটাক লৈ অলপ চলা বহুত অসুবিধা হৈছে, ঘৰত ৰখা অসুবিধা হৈছে। এই ডাঙৰ ল'ৰাটো হৈছে প্ৰণৱ ৰায়, সি ক্লাছ 6ত পঢ়ি আছে, অলৰেডি বাপুজি স্কুল গৈ আছে। তো ই আৰু বহুত কিছু বস্তু দৰকাৰ হৈ আছে। আৰু 2 নম্বৰ ল'ৰাটো এইটো দেৱৰাজ ৰায়, ই ক্লাছ 4ত পঢ়ি আছে, বৰ্তমান পৰীক্ষা চলি আছে। ইয়াৰো মানে কিছুমান বস্তুৰ হেৰি হৈ আছে। গতিকে মোক চৰকাৰে বা এই পঞ্চায়তৰ পৰাতো কিবা এটা পাব লাগে, সেইবিলাক কিয় নাচায়? মোৰ ইফালে লাইন নাই, ইফালে পানীৰ পাইপ অহা নাই, লাইন নাই। এইখিনি বস্তু মোক মানে অলপ দৰকাৰ। এইখিনিৰ কাৰণে আমাৰ পঞ্চায়তে কলবাৰী GP পঞ্চায়ত তেওঁলোকে এইখিনি মোক কিয় চাই হেল্প কৰি নিদিয়ে?
মই অসম চৰকাৰক এটা গুহাৰি জনাওঁ যে মোৰ যাতে ল'ৰা দুটাৰ আৰু ঘৰ এটাৰ ব্যৱস্থা অলপ কৰি দিয়ে, তেতিয়া মোৰো অলপ সুবিধা হ'ব, ভাল লাগিব। অভয়পুৰৰ পৰা প্ৰাঞ্জিত চৌহানৰ ৰিপৰ্ট, BMC নিউজ। মৰিয়নিত বাঘৰ সন্ত্ৰাস, বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত 7জন লোক। মৰিয়নিত নকছাৰী বুধবৰীয়াত নাহৰ ফুটুকি বাঘৰ সন্ত্ৰাস, বাঘৰ আক্ৰমণত 7জন লোক গুৰুতৰভাৱে আহত লোককেইজনক নকছাৰী আদৰ্শ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছত উন্নত চিকিৎসাৰ বাবে যোৰহাট অসামৰিক চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। বাঘৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা নকছাৰী আৰক্ষী চকীৰ আৰক্ষী বিষয়াৰ। পূৰ্বেও একেটা বাঘৰ আক্ৰমণত 8জন লোক আঘাতপ্ৰাপ্ত হৈছিল। বাঘটো খেদাত বা পিঞ্জৰাবদ্ধ কৰাত বন বিভাগ ব্যৰ্থ হোৱাত ৰাইজ ক্ষুব্ধ হৈ পৰিছে। সমগ্ৰ নকছাৰী অঞ্চলত বৰ্তমান চেপা উত্তেজনাই বিৰাজ কৰিছে। আজি মই আমাৰ বাৰীডোখৰত বাঁহ কাটিবলৈ সোমাইছিলোঁ। সেই সময়ত নজনা অৱস্থাত মানে বাঘে তাত বাঁহ লৈ আছে বুলি নাজানো মই। তাত কাম কৰাৰ সময়ত বাঁহ 2-3টা কাটাৰ পিছত বাঘে মানে মোক আচৰিলে, মাৰিলে, মানে জাপ মাৰি ধৰিছে। আজি এই কাকজান চাহ বাগিচাৰে লাইনৰ বখতিৰ কাষতে লাগি থকা মিৰিজান বস্তি বুলি এৰিয়াটোত 7-8জন মানুহক বাঘে ইনজিঅ'ৰ কৰিছে। আৰু শুনা মতে এই বাঘটোৱে আজি নাগাদাৰ পৰা আৰম্ভ কৰি তিৰুৱালৰ পৰা আৰম্ভ কৰি আজি প্ৰায় এমাহ ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আছে। গতিকে মই আপোনালোকৰ যোগেদিয়ে আজি চৰকাৰক তথা বন বিভাগক অনুৰোধ কৰিছোঁ, লগতে দাবীও কৰিছোঁ যাতে অতি শীঘ্ৰে এই বাঘটো কাৰায়ত্ব কৰি নি পিনে তেওঁলোকে তাৰ ব্যৱস্থা কৰক। অন্যথা ই আৰু মানুহক ইনজিঅ'ৰ কৰিব আৰু মানুহখিনিৰ মাজত ভয় সন্ত্ৰাসৰ সৃষ্টি হৈছে। কাকজান চাহ বাগিচাৰ লগত লাগি থকা মিৰিজানৰ ৰহিনতলা এইটো প্ৰায়ে জনবসতি থকা অঞ্চল। এতিয়া দিন দুপৰতে এটা বাঘ আহি আতংক কৰি প্ৰায় 7-8টা মানুহক মানে আঘাতপ্ৰাপ্ত কৰিছে ক'বলৈ গ'লে। আৰু এই ক্ষেত্ৰত ফৰেষ্টৰ ডিপাৰ্টমেণ্টে এমাহ ধৰি একো কৰিব পৰা নাই, সম্পূৰ্ণৰূপে তেখেতসকলক গাফিলতি হ'লে। এনেই ফুটকাই এনেই লাঠি চলাই পিনে এনেই ভেকুভাওনা কৰিলে সম্পূৰ্ণৰূপে তাহাঁতৰ গাফিলতি দেখিছোঁ। গতিকে এই বাঘটোক মানে এমাহ ধৰি আতংক কৰিছে। এই বাঘটো সম্পূৰ্ণৰূপে হ'লে ফৰেষ্টৰ ডিপাৰ্টমেণ্টে ভালকৈ ধৰি বান্ধি মানে এই জনবসতিৰ পৰা ছাইড কৰিব লাগে। মৰিয়নিৰ পৰা সাজিদুৰ ৰহমানৰ ৰিপৰ্ট, BMC নিউজ। ইয়াৰ লগে লগে মই ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। অন্যান্য অনুষ্ঠানৰ বাবে চাই থাকক BMC নিউজ। ধন্যবাদ।